এই বাগানডোখৰত আমি LP কাটিছিলোঁ, এতিয়া ইয়াতে টিপিং কৰি আছোঁ। কটা দাগাৰ পৰা 8 ইঞ্চি ওপৰত এইটো কাটিছোঁ। ছেকেণ্ড ফ্লাছ অলৰেডি আৰম্ভ হৈ গৈছে। এতিয়া এইফালে ছেকেণ্ড ফ্লাছৰ পাত ছিঙি আছে, টিপিং কৰি আছে, ছিঙি আছে। আমি এতিয়া কোৱালিটি ছিঙিছোঁ, অকল এটি কলি 2টা পাত লৈছোঁ, বাকীটো আমি পেলাই দিছোঁ। তেতিয়া ফেক্টৰীত ভাল পাত বনে। এই সময়ত পাতটো ছেকেণ্ড ফ্লাছত কেইদিনমান লাগিব, কিন্তু আপোনালোকে যধে মধে এনেই ভিটামিনৰ নামত যিকোনো নামাৰিব। আমি একোৱেই নামাৰোঁ, খালি তলখন চাফা কৰি ৰাখিব, মেনিয়ৰিং প্ৰপাৰলি কৰি দিব। ইউৰিয়া, পটাছ, ছুপাৰ 3টাই মাৰিব এই প্ৰথম ৰাউণ্ডত। ছেকেণ্ড ৰাউণ্ডৰ পৰা আপোনালোকে আমি সাৰ দুবাৰেই কৰোঁ, মেনিয়ৰিং দুবাৰ কৰোঁ। আমি ছুপাৰটো প্ৰথমতেই মাৰি দিওঁ বিঘাত 40 কেজি। আৰু কালি এজনে সুধিছে যে জিংক ছালফেট এতিয়া ইউজ কৰিব পাৰে নে নোৱাৰে। যদি আপোনালোকে বিচাৰিছে এবাৰ ইউজ কৰিব পাৰে। 200 লিটাৰত আপুনি 2 কেজি জিংক ছালফেট দি 1 কেজি ইউৰিয়া দি পেলাই ফলিয়া মাৰি দিব পাৰে। আৰু জিংক ছালফেট জিংকৰ কম হ'লেহে দিব লাগে, আৰু এনেই তাক দি থাকিব নালাগে। এনেই থাকিলে জিংক টক্সিটিও হ'ব পাৰে বাগানত। কিছুমান চিন ওলাই পৰে জিংক কমিছে বুলি। হাই পিক আপ টাইমত যেতিয়া পাত বেছিকৈ আহিব, তেতিয়া আপোনালোকে জিংক ছালফেট বা মেগনেছিয়াম ছালফেট বেলেগে বেলেগে মিলাই পেলাই দিব পাৰিব। বাকী অন্য যিখিনি মাইক্ৰ' মলিডেনাম আছে, সেই মাইক্ৰ' মলিকুলখিনি গছে মাটিৰ পৰাই লৈ থাকে, সেইখিনি আমি ওপৰত স্প্ৰে কৰিব নালাগে। মাল্টিভিটামিন কিছুমান আছে, এইটো কমিলে মাৰিব পাৰে, কিন্তু আমি নেমাৰোঁ সাধাৰণতে। এইবোৰ মাৰি দিলে বেয়া। এতিয়া খালি চাব, এই ফাৰ্ষ্ট টিপিং কৰাৰ পিছত ব্লেক ৰক, মানে এইবোৰ ক'লা হৈ যাব এইটো গাছটো, ই গেলা আৰম্ভ কৰিব পাৰে। এইটো হ'লে কপাৰ অক্সিক্লৰাইডটো স্প্ৰে কৰি দিব। 200 লিটাৰত 0.5 কেজি দিব আৰু স্প্ৰে কৰি দিব। এতিয়া দৰৱ মাৰোঁতে অলপ সাৱধান হ'ব। গিলানটোত প্ৰথমতে ভালছে ধুই আগৰ কি কেমিকেল আছিলে চাফা কৰি, তাৰপিছত এতিয়া ষ্টিকাৰ এটা দি দিব 20 ml 200 লিটাৰত দি, পানী আধালৈকে হ'ব। দিয়াৰ পিছত তাত আপুনি কেমিকেলটো মিলাব। কেমিকেলটো প্ৰথমতে মিলাই দিলে কিন্তু ষ্টিকাৰটো মিহলি নহয়, এইটো ক'ব দিগদাৰ হৈ যাব। প্ৰথমতে ষ্টিকাৰ মিলাই দিব। আমি আপচা 80 নামৰ MA কোম্পানী এটা ষ্টিকাৰ ইউজ কৰোঁ, কোৱালিটিটো ভাল। বেলেগ ব্ৰেণ্ডছবোৰ ভাল আছে, কোনোবা এটা ইউজ কৰিব। খালি বৰষুণ বেছিকৈ হৈছে, নহ'লে এইখিনি ধুই পেলাব। এইটো কৰিলে লাহে লাহে পাতটো বাঢ়ি আহিব। আৰু বাগানত ছেফটি দিব লাগে। মই আগৰ এটা ভিডিঅ'ত কৈছোঁ, আমি চব ছেফটি ৰাখিছোঁ। এই টেম্পাৰেচাৰ যেতিয়া বাঢ়ি যাব, তেতিয়া বাগানত বহুত নষ্ট হয়। ছেফটিৰ ভিতৰত কৰৈ দিব, কৰৈ দুবিধ আছে, এবিধ শিল কৰৈ আৰু চাম কৰৈ। এইবোৰ নামটো বেলেগ বেলেগ জেগাত বেলেগ বেলেগ, খালি বাঁহজাতীয় উদ্ভিদ হ'ব লাগিব। ই তেতিয়া টেম্পাৰেচাৰটো কমালে প্ৰডাকশ্যনটো ভাল হ'ব। যেতিয়া বাগান আপোনাৰ মেচিয়ৰ হ'ব, ধৰক মৰি গ'ল বাগান, উঠাব বিচাৰিছে নতুনকৈ প্লেণ্টেশ্যনৰ কাৰণে, তেতিয়া কৰৈ গছ আপুনি বেচিলে বহুত পইচা পাব। এতিয়াই কৰৈ গছ আমাৰ অঞ্চলত 1200 টকাৰ কিবি, কিন্তু পাবলৈ নাই। ইয়াকে ক'লোঁ আপোনালোকক আজিৰ ভিডিঅ'টোত। আপোনালোকৰ দিনটো শুভ হওক। নমস্কাৰ।